Hello students, এই ভিডিওত আমি এক্সারসাইজ 2.1 or question number 5 or solution করিম। Question number 5 দিছে Bijit has spent 3/5 part on purchasing copy and pen and 2/7 parts for geometry instrument box from the amount of money his mother gave him as pocket money and kept the rest in hand. Find the part of money left with Bijit and arrange the three parts in descending order. প্ৰশ্নটোত সোধা হৈছে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 3/5 পাৰ্ট কপি আৰু পেন কিনাত 2/7 পাৰ্টছ জিঅ'মেট্ৰি ইনষ্ট্ৰুমেণ্ট বক্স কিনাত খৰচ কৰিলে। কোৱা হৈছে কেপ ইন ৰেষ্ট ইন হেণ্ড আৰু বাকী টকাসমূহ তাৰ হাতত জমা ৰাখিলে। বিজিতৰ হাতত ফাইন দ্য পাৰ্ট অফ মানি লেফ্ট উইথ বিজিত কোৱা হৈছে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল। এৰেঞ্জ দ্য থ্ৰী পাৰ্টছ ইন ডিচেণ্ডিং অৰ্ডাৰ ইয়াত কোৱা হৈছে এই অংশসমূহক ডিচেণ্ডিং অৰ্ডাৰত সজাব দিছে। ইয়াত চাবা পাৰ্ট হ'ব তিনিটা, এটা হ'ল কপি আৰু পেন কিনাৰ বাবে 3/5 পাৰ্ট আৰু এটা হ'ল জিঅ'মেট্ৰি ইনষ্ট্ৰুমেণ্টৰ বাবে 2/7 পাৰ্ট আৰু আন এটা পাৰ্ট হ'ব তাৰ হাতত কেপ দ্য ৰেষ্ট ইন হেণ্ড মানে তাৰ হাতত থকা আন এটা পাৰ্ট। এই পাৰ্ট তিনিটাৰ পৰা আমি ডিচেণ্ডিং অৰ্ডাৰত ইয়াৰ এনচাৰটো সজাম। এতিয়া আমি ইয়াৰ কুৱেশ্যনটোৰ সলিউশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 5ৰ সলিউশ্যন চাবা Bijit has spent on purchasing copy and pen equal 3/5 part and spent on purchasing geometry instrument box 2/7 part. প্ৰশ্নত সোধা হৈছে find the part of money left with Bijit. Therefore, the part of money left with Bijit equal 1 minus কৰি দিবা এই পাৰ্ট দুটাক 3/5 plus 2/7 3/5 plus 2/7 ইকুৱেল দিবা 1 minus প্ৰথমে আমি 5 আৰু 7ৰ LCM ল'ম। LCM 5,7 ইয়াত চাবা 5 দি পেলাই 5ক যাব কিন্তু 7ক নাযায়, 7 দি পেলাই 7ক যাব 5ক নাযায়, তেন্তে 5 মাল্টিপ্লাই আমি 7 কৰি দিম। LCM হ'ব 5 7 যা 35 ইন ব্ৰেকেট দিবা 35 লিখিবা 5 দি পেলাই 35ক যাব 5 7 যা 35 মাল্টিপ্লাই কৰি দিবা এই ওপৰৰ 3 লগত 7 দি পেলাই 35ক যাব 5 বাৰ 5 দি পেলাই মাল্টিপ্লাই কৰি দিবা 2 1 minus 7 3 যা হ'ব 21 plus 5 2 যা হ'ব 10 তলত হ'ব 35 ব্ৰেকেট ক্লোজ। এতিয়া এই 1 minus আমি 21 আৰু 10 এড কৰিলে হ'ব 31 by 35। এতিয়া এই 1ৰ তলত এটা 1 ল'বা 1 আৰু 35ৰ LCM ল'ম 1 আৰু 35ৰ LCM হ'ব 35 1 দি পেলাই 35ক যাব 35 বাৰ তেন্তে 35 1 যা হ'ব 35 মাইনাছ 35 দি পেলাই 35ক যাব এবাৰ এই 1 দি পেলাই এই 31ক মাল্টিপ্লাই কৰিবা 1 দি পেলাই 31ক মাল্টিপ্লাই কৰিলে আমি পাম 31 35ৰ পৰা 31 গ'লে হ'ব 4 তলত থাকিব 35। এতিয়া the part of money left with Bijit বিজিতত হাতত থকা অংশ হ'ল 4/35। এতিয়া চাবা আমি এই 3/5 2/7 আৰু 4/35 ইয়াত তিনিটা পাৰ্ট পালোঁ
এই তিনিটা পাৰ্টক আমাক ডিসেন্ডিং অৰ্ডাৰত সজাব দিছে ডিসেন্ডিং অৰ্ডাৰত সজাব দিলে আমি ইয়াত থকা ডিনোমিনেটৰ যি আছে এই ডিনোমিনেটৰ তিনিটা চাবা সমান হৈ থকা নাই ইয়াত আছে 35 ইয়াত আছে 7 ইয়াত আছে 5 তেন্তে এই তিনিটাক প্ৰথমে আমি সমান কৰি লম ইয়াক সমান কৰিব হলে তোমালোকে লিখিবা নাও কমা এট ফাৰ্ষ্ট আমি কৰিম কি এই 3/5 যি পাৰ্ট আছে ইয়াক 3/5 ইয়াত লিখিম আকৌ ইয়াত 2/7 যি আছে এই 2/7 আকৌ লিখিম 2/7 আৰু 4/35 পাইছো আমি এই 4/35 ও লিখিম ইকুৱেল দিবা আকৌ ইকুৱেল দিবা আকৌ 3/5 লিখিবা আকৌ 2/7 লিখিবা আকৌ 4/35 লিখিবা এতিয়া এই 5 7 আৰু 35 ৰ এলচিএম লম এলচিএম 5, 7, 35 5 দি পেলাই যাব 5 1 যা 5 এই 7 7 এ থাকিব 5 7 যা হ'ব 35 এতিয়া 7 দি পেলাই যাব এই 1 1 এ ৰাখিবা 7 1 যা 7 7 1 যা 7 5 into 7 into 1 multiply কৰি দিও 5 7 যা হ'ব 35 এতিয়া এই ডিনোমিনেটৰত চাবা এইটো শাৰীৰ ডিনোমিনেটৰত ইয়াত আমি 35 লিখিম ইয়াতো ডিনোমিনেটৰত আমি 35 লিখিম ইয়াতো ডিনোমিনেটৰত আমি 35 লিখিম ডিনোমিনেটৰটো চাবা এই 5 দি পেলাই যদি আমি 7 ক মাল্টিপ্লাই কৰো 5 7 যা হ'ব 35 এই ডিনোমিনেটৰত আমি যি 7 লৈছো এই নিউমাৰেটৰৰ লগতো 7 মাল্টিপ্লাই কৰি দিবা একেদৰে ইয়াতো ডিনোমিনেটৰত 7 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰো 7 5 যা হ'ব 35 তে নিউমাৰেটৰৰ লগতো 5 এটা মাল্টিপ্লাই কৰি দিবা একেদৰে 35 দি পেলাই আমি যদি 1 ক মাল্টিপ্লাই কৰো 35 1 যা হ'ব 35 এই নিউমাৰেটৰৰ লগতো 1 এটা মাল্টিপ্লাই কৰি দিবা 3 7 যা হ'ব ইয়াত 21 2 5 যা হ'ব ইয়াত 10 4 1 যা হ'ব 4 এতিয়া চাবা ইয়াক যদি আমি তুলনা কৰি চাও ইয়াত চাবা এই ডিনোমিনেটৰত আমি 35 35 35 পালো ইয়াত আমি পালো 21 ইয়াত পালো 10 ইয়াত পালো 4 দেখা গ'ল যে 21/35 গেটাৰ হ'ব কাৰ পৰা 10/35 ৰ পৰা আৰু 10/35 গেটাৰ হ'ব 4/35 ৰ পৰা তেন্তে ইয়াক আমি লিখিব পাৰো therefore the 3 parts in descending order DESCENDING descending order are আটাইতকৈ গেটাৰ আছে ইয়াত 21/35 21/35 আছে 3/5 তেনে 3/5 লিখিবা is গেটাৰ 10/35 টো তাৰ পিছত লিখিবা 10/35 আছে 2/7 ত ইয়াত দিবা 2/7 is greater 4/35 আছে চাবা শেষত তেনে 4/35 আমি ইয়াত লিখিম এটি হল ইয়াৰ সলিউশন